নাম ৰুবুল নাথ। মই ভাৰতীয় কিষাণ সংঘ ৰামপুৰ ব্লকৰ বেজতাৰী শাখাৰ সভাপতি। প্ৰায় 10 বছৰমান আগৰ পৰাই আমি খেতিৰ লগত জড়িত হৈ আছোঁ। ভাৰতীয় কিষাণ সংঘ বৰতাৰী শাখাৰ ৰামপুৰ ব্লকৰ অন্তৰ্গত টোটেল আমাৰ 500 ঘৰ পৰিয়ালৰ ভিতৰত আমি 400 ঘৰ পৰিয়াল আমি জড়িত হৈ আছোঁ কৃষিৰ লগত। আমি প্ৰায় আজি 20-25 বছৰ ধৰি এই চহৰ অঞ্চলত তাৰমানে আমাৰ ঘৰৰ বস্তি আছে, কিন্তু দুৰ্ভাগ্যবশতঃ এই চহৰবিলাক পৰাৰ বিনিময়ত তাৰমানে আমাৰ খেতি আগতে এই মৰাপাট কৰিছিল আৰু খৰিৰ গাছ আমি সেইটো তাৰমানে খৰিপাতা বুলি কওঁ, সেইটো কৰিছিল। তাৰপিছত আমি সৰিয়হ মচুৰ এনেকৈ গোটেইবিলাক মাহ জাতীয় বস্তু এনেকৈ হেৰি কৰিছিলোঁ। প্ৰথম অৱস্থাত আমাৰ পৰিয়ালবিলাকো বহুত অসুবিধাৰ সৃষ্টি হৈছিল, যিহেতু আমি ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। নদী খহাই গৈছিল আমাৰ এইবিলাক এৰিয়া। আমাৰ ঘৰো ইয়াতে আছিল, আমাৰ খেতিপথাৰো ইয়াতে আছিল, কিন্তু আমি আজি 25 বছৰমান আগতে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি পৰাৰ পিছত আমি গোটেইবিলাক মানুহে মানে এটা চিন্তা কৰি আমি কল খেতিটো মানে লাভো হয়, লাভৰ চিন্তা কৰি আমি কল খেতিটোৰ ব্যৱসায় ভিত্তিত আৰম্ভ কৰিলোঁ। প্ৰথমতে 10জনীয়া গ্ৰুপ হৈ গ'লে তাৰমানে প্ৰথমতে আমাৰ সমাজখনত কৰি দেখালে। তাৰ পৰা যেতিয়া আমাৰ মানে ক্ৰমান্বয়ে বৃদ্ধি হৈ আহি আছে, তেতিয়া মানে আমাৰ গাইগুটীয়া হৈ গ'ল। গাইগুটীয়া হোৱাৰ বিনিময়ত নিজা মাটিত নিজে কৰিছে। কোনোবাই কল কৰিছে, কোনোবাই বা কাঁচা চব্জি কৰিছে, কোনোবাই মৰাপাট কৰিছে। এনেধৰণে তাৰমানে আমাৰ সমাজখন চলি আছে এতিয়া বৰ্তমান। কল খেতিটোৰ লাভে হয়, আমি চলিব পাৰিছোঁ, স্বাৱলম্বী হৈছোঁ, যথেষ্ট উপকৃত হৈছোঁ। আমি বৰতাৰী গাঁৱৰ শিক্ষিত নিবনুৱাবিলাক যিমান আছোঁ, আমি পঢ়ি শুনি যিবিলাক হেৰি আছে, আমি সাধাৰণতে চাকৰিমুখী নহয়, কৃষিৰ জৰিয়তে যে আমি স্বাৱলম্বী হ'ব পাৰোঁ, সুস্থ সবল জীৱন যাপন কৰিব পাৰোঁ, এইটো দেখুৱাই আছোঁ আমাৰ শিক্ষিত কৃষক যুৱকসকলে। বৰ্তমান সময়ত আমি উন্নত পদ্ধতিৰে ধান খেতিৰ লগতে থাইলেণ্ড আপেল বগৰী, লগতে আমাৰ যিটো ৰবি শস্য বন্ধাকবি, ওলকবি, এইবিলাক যথেষ্ট পৰিমাণে আমাৰ উৎপাদিত হয়, লাভৱানো হওঁ। আৰু তাৰে লগতে মাহ সৰিয়হ আছে, মৰাপাট খেতি কৰি বহুতে যথেষ্ট উপকৃত হৈ আছে। আমি ভাৰতীয় কিষাণ সংঘৰ দক্ষিণ কামৰূপ জিলা আৰু এই বৰতাৰী শাখা বুলি কয়। ইয়াত প্ৰায় 1500 খেতিয়ক আমাৰ ইয়াত আছে। ইয়াত আমি বিভিন্ন খেতি ক'বলৈ গ'লে ইতিমধ্যে আমি কলৰ খেতি আৰু চব্জি খেতি, ধানৰ খেতি আৰু নতুন কিছুমান আমি আপেল বগৰী, থাইলেণ্ড বগৰী বুলি যিটো কয়, এনেকুৱা আমি খেতি ইয়াত যথেষ্ট পৰিমাণে খেতিয়কসকলে কৰি আছে। বিশেষকৈ এই খেতিসমূহৰ বৈশিষ্ট্য হৈছে জৈৱিকভাৱে ইয়াত আমি খেতিসমূহ কৰিছোঁ। আমাৰ কিষাণ সংঘৰ জৰিয়তে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে জৈৱিক খেতিৰ ওপৰত। আৰু ধানৰ খেতি, আমাৰ যিবোৰ ধান আছে, এই ধানৰ খেতিটোৰ ওপৰতো আমাৰ প্ৰদৰ্শনীমূলকভাৱে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁৱে। ভাৰতীয় কিষাণ সংঘৰ জৰিয়তে আমি বিভিন্ন ধান খেতি কৰি আছোঁ। আমি ইয়াত কেভিকেৰ সহযোগত ইয়াত বিভিন্ন আমাৰ যিখিনি কৃষক আছে, তাৰে ভিতৰত আমি আমাৰ মাটিমাহৰ পৰা আদি কৰি অলপ আগতে স্বৰ্ণচাপ ধান যিটো, এনেকুৱা ধানো পাইছে, তেখেতসকলে আমাক সহায় কৰিছে। আমি কিষাণ সংঘৰ জৰিয়তে কেভিকেৰ সহযোগত, প্ৰশিক্ষণৰ সহযোগত আমি খেতি বাতি উন্নত পদ্ধতিৰে খেতি বাতি কৰি এখন সুস্থ সবল, স্বাৱলম্বী আৰু আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ। বিশেষকৈ ইয়াৰ যিখিনি খেতিয়ক, অতিকৈ সক্ষম খেতিয়ক বুলি ক'ব লাগিব। এই গোটেই অঞ্চলটো যিটো ৰামপুৰ ব্লক, এই ব্লকটোৱে আচলতে খেতি প্ৰধান অঞ্চল। ইয়াত যিখিনি আমাৰ জনবসতি আছে, বিশেষকৈ 80% ইয়াত কৃষিৰ লগত জড়িত। গতিকে এই অঞ্চলৰ বেলেগ অঞ্চলৰ তুলনাত ইয়াত যিটো আমাৰ এটা কৃষি বিপ্লৱ বুলি ক'ব লাগিব, যিটো আমাৰ কিষাণ সংঘৰ উদ্যোগত, কিষাণ সংঘৰ সহযোগত বা কেভিকে সহযোগ কৰি আছে, এনেকৈ এটা বিপ্লৱী ধাৰাৰে আমি আগুৱাই গৈ আছোঁ।
বজাৰো আমাৰ পথাৰো আমাৰ এই উদ্দেশ্যটো আগত ৰাখি আমি ইতিমধ্যে আমি কাম আৰম্ভ কৰি আছোঁ ভাৰতীয় কিষাণ সংঘৰ জৰিয়তে আমি আগবাঢ়ি আছোঁ এইবিলাক ক্ষেত্ৰত যাতে আমি ভৱিষ্যতে আমাৰ এই অঞ্চলৰ পৰা এটা ভাল আদৰ্শ আমি সমাজত প্ৰতিষ্ঠা কৰিব পাৰোঁ যে খেতি কৰিও আমি ভাল ধৰণে চলি যাব পাৰোঁ এটা আমাৰ উদ্দেশ্য আছে এই উদ্দেশ্যটো আমি ফলৱিত কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ